মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই মালা শৰ্মাই আজি তোমালোকলৈ লৈ আনিছো বহুপদৰ অন্য এটা খণ্ডলৈ 5 নম্বৰ খণ্ডলৈ মই আহিছো আৰু তাত আমি শিকিম ভাগশেষ উপপাদ্যৰ বিষয়ে আহাচোন আমি চাও এতিয়া ধৰো আমি px এটা বহুপদ আৰু px ক আমি যদি x - 1 এৰে হৰণ কৰো কৰিলে যদি ভাগফল qx আৰু ভাগশেষ rx হয় আমি ইয়াক এনে ধৰণে লিখিব পাৰো px সমান x - কি আছিল ভাজক ইনটু ভাগফল প্লাস ভাগশেষ গতিকে ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ আমি এতিয়া এটা উদাহৰণ লওঁ ধৰা আমি 5ক আমি 2 ৰে হৰণ কৰিব লাগে তে 2 ৰে যদি আমি 5ক হৰণ কৰো কি থাকিব 2 দুগুণ 4 আৰু 1 ইয়াত আমি ভাজ্য কোনটো হ'ব ভাজ্য হ'ব যাক আমি ইয়াত ভাজ্যটো হৈ গল 5 ভাজক হৈ গল যাক আমি যাক আমি হৰণ কৰিব লাগে হি হল ভাজ্য যাক জিহেৰে আমি হৰণ কৰো হি হল ভাজক আমি হৰণ কিহেৰে কৰিছো 2 ভাগফল আমি কি পাইছো ভাগফল পালো আমি 2 আৰু ভাগশেষ আমাৰ শেষত কি থাকি গল ভাগশেষ সমান হৈ গল 1 গতিকে আমি এটা বহুপদকো একে ধৰণে এটা পদেৰে যদি আমি হৰণ কৰো তাৰ আমি ভাগফল পাম আৰু ভাগশেষও পাম আৰু হে একে ফৰ্মুলাত আমি আগতে যেনেকৈ পাইছো ভাজ্য সমান ভাজকৰ এই ভাজকটোৰ লগত সোৱা হয় নে নহয় 5 সমান আমি চাও আমি এতিয়া 5 টো যদি আমি দিছো ই হৈ গল ভাজ্য ইয়াতে ভাজক আমি কি পাইছো 2 পূৰণ ভাগফল কিমান পাইছো 2 আৰু ভাগশেষ কিমান পাইছো আমি 1 তাৰ মানে 2 দুগুণ 4 যোগ 1 সমান 5 আমি এইটো আমি কৰিব পাৰিলো ইয়াৰ সহায়ত আমি এতিয়া গণিতৰ মাজলৈ যাম আহা px ক gx এৰে হৰণ কৰা যত px সমান x + 3x² - 1 আৰু gx সমান 1 + x আমি আগতে হৰণ পাই আহিছো কিন্তু বহুপদৰ হৰণ আমি এতিয়া নতুনকৈ শিকিম ইয়াত আমাৰ px দিয়া আছে px আমাৰ দিছে এটো আমি সদায় এটা কথা আমি মন কৰিম মাত্ৰা অনুযায়ী আমি লিখি লম ইয়াতে দেখিছো আমি মাত্ৰা এটোৰ বেছি গতিকে আমি ইয়াক এনেদৰে লিখিলো আৰু gx সমান দিছে আমাৰ 1 + x এতিয়া আমি gx এৰে px ক যদি হৰণ কৰিব লাগে 1 + x আমি কিহেৰে হৰণ কৰিম বা আমি x + 1 বুলিও এটো ধৰি লব পাৰো আমি x + 1 আমি ধৰি লও এটো আমি ধৰি লও x + 1 আমাৰ সুবিধাৰ কাৰণে আমি এটো মানে কৰি লৈছো x + 1 এৰে আমি কাক কৰিম 3x² + x - 1 আমি এতিয়া হৰণ কৰোতে প্ৰথম আমি চাব লাগিব প্ৰথম পদটো আৰু ভাজ্যৰ প্ৰথম পদটো আৰু ভাজকৰ প্ৰথম পদটো আমি চাও হৰণ কৰিলে কি হয় 3x² ক যদি আমি x এৰে হৰণ কৰো x কেনসেল গল 3x থাকিলে গতিকে আমি কেইবাৰ দিম ইয়াতে 3x বাৰ দিম 3x দিলে 3x ৰ লগত x পূৰণ কৰিলে হ'ব 3x² + 3x ৰ লগত 1 পূৰণ কৰিলে হ'ব 3x এটা কথা আমি মনত ৰাখিম যে আমি অলপ তলত পাতো আমি এটা কথা মনত ৰাখিম যে বহুপদৰ যেতিয়া হৰণ কলো তলৰ পদটোৰ আমাৰ চিনটো সদায় সলনি হৈ যাব ইয়াত যদিও প্লাস আছে আমি যেতিয়া বিয়োগ কৰিম ই মাইনাস হৈ যাব -3x + 1x সমান কি পাই যাম -2x মাইনাস ওপৰৰ 1 টো আমাৰ তললৈ নামি আহিল এবাৰ আমি এটো ভাজ্য হৈ গল এটো ভাজক হৈ গল -2x ক যদি আমি x এৰে হৰণ কৰি লও কি থাক পাই গলো আমি -2 গতিকে আমি কেইবাৰ দিম -2 বাৰ দিম আমি -2 বাৰ দিলে -2x ইয়াত থাকিল মাইনাস ইনটু মাইনাস -2 এতিয়া মাইনাসটো আমাৰ কি হৈ গল মই কৈছো সদায় হলফ চিনানি হৈ থাকিব +2 - 1 গতিকে হৈ গল 1
আমি ইয়াত এতেকে কি পালো আমি ইয়াত আমি পালো ভাজক আছিল আমাৰ কি ইয়াতে x plus 1 আৰু ভাগফল আমি কি পাই গলো উত্তৰটো কি পাই গলো আমি ভাগফল পাই গলো 3x minus 2 আৰু ভাগশেষ পাই গলো আমি 1 ভাগশেষ পাই গলো 1 একেবাৰে সহজ আমি মুঠত প্ৰথমটো ভাজ্যৰ প্ৰথম পদটো আৰু ভাজকৰ প্ৰথম পদটো আমি চাই হেতু হৰণ কৰি তেনেকৈ আমি কৰি যাব লাগিব আহাচোন আমি বেলেগ এটা কৰো এতিয়া আমাৰ ইয়াত px আমাক কিমান দিছে 3x to the power 4 minus 4x cube minus 3x minus 1 আমি কিহেৰে হৰণ কৰিব দিছে x minus 1 এৰে আমি এটো হৈ গল আমাৰ এটো হৈ গল ভাজক আৰু এটো হৈ গল আমাৰ ভাজ্য এতিয়া x minus 1 এৰে আমি কাক হৰণ কৰিম 3x to the power 4 minus 4x cube minus এতিয়া এটা কাম কৰিম আমি 3x minus 1 এটা বস্তু আমি চাব লাগে যে ইয়াত x ৰ ঘাত আছে 4 ইয়াত x ৰ ঘাত আছে 3 তাৰ পিছত x ৰ ঘাত 1 আছে গতিকে দুইটোৰ কাৰণে আমি এটা জায়গা থৈ দিম যেটো কৰিলে আমাৰ অংকবোৰ কৰাত সুবিধা হ'ব এতিয়া ফাৰ্স্ট আমি চাও 3x to the power 4 ক আমি কিহেৰে কৰিম এটুক আমি এটুৰে কৰিম x এৰে যদি কৰো x গৈ গুছি গল 3x cube আমি কেবাৰ দিম এতিয়া 3x cube দিলে 3x cube ৰ লগত কৰিলে 3x to the power 4 minus 3x cube minus যেতিয়া থাকিব ইয়াত কি আহি গল প্লাস আহি গল minus 4 plus 3 গটিকে minus 1x cube আমি এই জায়গাটো থৈ দিও অলপ 3x minus 1 উপৰৰ কিটা আমি নমাই আনিলো এবাৰ আমি এটো আছে কিমান 1x square minus 1x square divided by x সমান minus x গটিকে আমি কেবাৰ দিম এতিয়া minus x বাৰ দিম x গুণ minus x square x square দিম আমি এটো 1x cube আছে cube থাকিলে আমি কি দিম square দিম cube আছে আমি x cube আসিলে গটিকে এটো x square হ'ব x square দিয়াৰ লগে লগে x square into x square x cube আৰু মাইনাসে মাইনাস আৰু মাইনাস প্লাস হৈ গল আমাৰ কি থাকিব x square এগুণ x square আমি এটা জায়গাটো কিয় ৰাখিছিলো গম পাইছানে এতিয়া ইয়াত এটো মাইনাস আহি গল গটিকে এটো মাইনাস x square minus 3x minus 1 এবাৰ আমি minus x square ক চাও minus x square divided by x সমান minus x এতিয়া minus x বাৰ দিম আমি minus x বাৰ দিলে minus x square আৰু ইয়াত থাকিলে plus x এতিয়া minus আৰু এটো minus আহি গল আমাৰ এটো যদি minus আহি গল minus 4x minus 1 এবাৰ minus 4x ত আমি কেবাৰ দিম minus 4x by x x কটা গল minus 4 minus 4 দিলে কি হৈ যাব minus 4x plus এটো হৈ গল 4 এতিয়া plus 4 টো আমাৰ minus হৈ গল গটিকে এটো ভাগশেষ হৈ গল minus 5 এতেকে আমি কি লিখিম ইয়াতে ভাগফল আমি কি পালো ভাগফল আমি পালো 3x cube minus x square minus x minus 4 আৰু ভাগশেষ আমি কি পাই গলো ভাগশেষ আমি পালো minus 5 এই দুটাই আমাৰ হৈ গল পিছৰ প্ৰশ্নটো আমি চাও x cube plus 1 x plus 1 এৰে হৰণ কৰি পোৱা ভাগশেষ নিয়ত ইয়াত আমি ভাজ্য কি পালো ইয়াত লিখিলো আমি ভাজ্য ইয়াত আছে আমাৰ x cube plus 1 আৰু ভাজক কিহেৰে আমি কৰিব লাগে x plus 1
এতিয়া আমি x plus 1 এৰে x cube আমি কৈছো এটো 3x ৰ ঘাত আছে 3 তাৰ পিছত 2 1 এনেকুৱা নাই গতিকে আমি এই 1 টো আমি একেলগে নাপাতো অকণমান দূৰত পাতিম পাতিলে আমাৰ কি হ'ব x cube আছে গতিকে এটুক আমি এটুৰে চাম x cube ক যদি x এৰে হৰণ কৰো আমি কি পাই যাম x square গতিকে আমি ইয়াত কিমান বাৰ দিম x square দিলে x cube plus x square আমাৰ প্লাস টো মাইনাস হৈ যাব গতিকে মাইনাস x square plus 1 টো আমি এতিয়াও দূৰত পাতিম আমি জানো যে এটো x ৰ ঘাত 2 তাৰ পিছত x ৰ ঘাত এটা 1 আহিব পাৰে এতিয়া চাও আমি মাইনাস x square ক যদি আমি x এৰে চাও minus 1 minus x minus x গটিকে ইয়াত আমি বাৰ দিলো minus x x দিলে x গৈ minus x square minus x এবাৰ minus x টো কি হৈ যাব প্লাস হৈ যাব plus x plus 1 এতিয়া x ক x এৰে কৈ ইয়াটো x আছে কিমান বাৰ যাব x এৰে x ক কৰিলে আমি 1 বাৰ যাব গটিকে যেহেতু প্লাস আছে 1 সমান x plus 1 ভাগে কি হৈ গল ইয়াতে কাৰণ এটো আমাৰ মাইনাস আহি গল +1 -1 সমান 0 এতেকে আমি ভাজ্য আছিল x cube plus 1 ভাজক আছিল x plus 1 আমি এতিয়া ভাগফল পাই গলো ইয়াতে ভাগফল আমি কিমান পালো x square minus x plus 1 আৰু ভাগশেষ আমি পাই যাম ইয়াতে ভাগশেষ আমি পাই গলো 0 এটোৱে হৈ গল গণিতটো এবাৰ আমি সোয়া ভাগশেষ উপপাদ্য আমি আমাক যদি ভাগফল আৰু ভাগশেষ দুয়োটা উলাবলৈ দিয়ে তেতিয়া আমি এই দীঘলীয়া যেটো আগতে কৰিছো এনেকৈ দীঘলীয়া হৰণ প্ৰক্ৰিয়াৰে আমি কৰিব লাগিব কিন্তু যদি অকল আমাক ভাগশেষ উলিয়াবলৈ দিয়ে তেনেহলে আমাৰ ইমান দীঘল প্ৰক্ৰিয়াৰে কৰাৰ দৰকাৰ নাই কাৰণ আমাৰ হাতত এটা ভাগশেষৰ উপপাদ্য আছে ভাগশেষৰ উপপাদ্যটো কি ধৰো px এটা বহুপদ যাৰ মাত্ৰা একো হ'ব পাৰে বা বেছিও হ'ব পাৰে বহুপদৰ মাত্ৰা মানে ৰৈখিকো হ'ব পাৰে দ্বিঘাতও হ'ব পাৰে বা তাতকৈ ওপৰতো হ'ব পাৰে আৰু এই হল যিকোনো এটা বাস্তৱ সংখ্যা যদি px ক x - a ৰে হৰণ কৰা হয় তেতিয়া ভাগশেষ কি হৈ যাব pa আমি এতিয়া কৰি চাও ইয়াত আহা x to the power 4 plus x cube minus twice x square plus x plus 1 of x minus 1 এৰে হৰণ কৰা ইয়াত আমি px সমান কি ধৰো px সমান x to the power 4 plus x cube minus 2x square plus x plus 1 আৰু ইয়াত যেহেতু x minus 1 আমাৰ আছে এটোৱে x minus 1 এৰে আমি যেহেতু কৰিব লাগে x minus 1 এৰে আমি কৰিব লাগে গটিকে x minus 1 আমি কি ধৰিলো x minus 1 আমি শূন্য ধৰিলো অৰ্থাৎ আমি x ৰ মানটো উলাই লম x minus 1 সমান আমি যদি শূন্য ধৰো x সমান কি পাই গলো আমি 1 এতিয়া আমি p1 তাৰ মানে x minus a আমি আগৰ হেৰিটোত কি পাইছিল সোৱা আগৰ হটো x minus a ইয়াত a মানে কি আছে আমাৰ 1 আছে গটিকে pa তাৰ মানে p1 ইয়াত a মানে আছে 1 গটিকে p1 ৰ যেটো ভ্যালু হেটোৱে কি হৈ যাব ভাগশেষ হৈ যাব আমি এতিয়া x সমান ইয়াত যদি 1 বহাও তেতিয়া p1 ৰ ভ্যালুটো কি হ'ব 1 to the power 4 plus 1 cube minus 2 into 1 square plus 1 plus 1 অর্থাৎ 1 plus 1 minus 2 plus 1 plus 1 1 2 3 4 4 minus 2 সমান হৈ গল 2 এতেকে ভাগশেষ কি পাই এতেকে ভাগশেষ আমি পাই গলো 2 আমি অকল ভাগশেষ নিৰ্ণয় কৰিবলৈ হে এই ভাগশেষ উপপাদ্যটো আমি ব্যৱহাৰ কৰিম সোৱা এতিয়া ভাল কৰি বুজি পাইছানে সোৱা px এটা বহুপদ যাৰ মাত্ৰা এক বা অত্যধিক আৰু a যিকোনো এটা বাস্তৱ সংখ্যা যদি হয় তেতিয়া আমি এই
px ক x minus a ৰে যদি হৰণ কৰোঁ তেতিয়া ভাগশেষটো হৈ যাব pa ইয়াত আমি পালো x minus a মানে ইয়াত আগৰটোত কি আছিলে a মানে হৈ গল 1 গতিকে pa টোৱে আমি কি হ'ব লাগিছিল a ভাগশেষ হ'ব লাগিছিল আৰু হলো pa মানে p1 গতিকে আমি a যেহেতু 1 p1 টোৱে আমাৰ হৈ গল ভাগশেষ এবাৰ আমি পিছৰ প্ৰশ্নটোলৈ পিছৰ প্ৰশ্নটো দিছে qt সমান 4t কিউব প্লাস 4t স্কয়ার মাইনাস t মাইনাস 1 বহুপদটো 2t প্লাস 1 ৰ এটা গুণিতক হয়নে নহয় পৰীক্ষা কৰা আমি 2t প্লাস 1 এৰে এটুক যদি আমি হৰণ কৰো যদি ভাগশেষ শূন্য হয় তেতিয়া আমি ক'ব পাৰিম যে ই গুণিতক হ'ব আমি ভাগশেষ উলিব উৎপাদকৰ ভাগশেষ উৎপাদক পদ্ধতিৰে আমি কৰিম যে ইয়াতে আমাৰ কি হ'ল qt সমান আমাৰ দিয়া আছে 4t cube plus 4t square minus t minus 1 আৰু আমি কি কৰো 2t plus 1 সমান আমি 0 যদি ধৰো আমি 2t সমান পালো minus 1 তাৰ মানে আমি পালো t সমান minus 1/2 এতিয়া আমি ইয়াতে মান বহাই যাম আমি t সমান minus half আমি লওঁ t সমান যদি আমি minus half লৈ লওঁ t সমান যদি minus half লৈ লওঁ this implies q minus half আমি প্ৰতিটোতে য'ত আমাৰ t আছে তাত আমি minus half বহাই যাম 4 into minus half whole cube plus 4 into minus half whole square minus half plus 1 এবাৰ আমি কি পালো 4 into minus আছে minus 3টা পূৰণ মানে minus হৈ গল 1/8 plus 4 minus 2টা গটিকে আমি 1/4 minus minus plus half plus 1 4 এ এটু কাটিলো 2 4 4 কাটা গল আমি এটু কি পালো minus half plus 1 plus half এটু minus 1 দে এটু আমি কি পাইছো minus 1 plus half আৰু minus 1 half কটা গল 1 কি থাকিলে উত্তৰত সো মই আগতে তোমালোকক কৈ আহিছো যে ভাগশেষ যদি শূন্য পাও আমি তেতিয়া হলে কি কৰিব পাৰো এই 2t plus এইটো এটা ইয়াৰ গুণিতক হয় বুলি ক'ব পাৰো অৰ্থাৎ আমি এতেকে 2t minus 1 4t cube plus 4t square minus t minus 1 or গুণিতক হয় তাৰ মানে তোমালোকে এতিয়ালৈকে কি পালা যে আমি বহুপদৰ যেতিয়া হৰণ কৰো তেতিয়া আমি ভাগফল আৰু ভাগশেষ উলিয়াব পাৰো আৰু যদি আমাক অকল ভাগশেষ উলিয়াব লগা হয় তেতিয়া আমি ভাগশেষ উপপাদ্যৰ সহায়েৰে এৰ মানটো বহুৱাই পেলাই px ত এৰ মানটো বহুৱাই আমি ভাগশেষ উলিয়াব পাৰো আৰু যদি আমাক ভাগফলৰ দৰকাৰ হয় তেতিয়া আমি দীঘলীয়া হৰণ প্ৰক্ৰিয়াৰ সহায়েৰে ভাগফল আৰু ভাগশেষ উলিয়াব লাগিব পিছত আমি আৰু কৰিম আহাচোন আমি মূল্যায়নলৈ যাওঁ এতিয়া মূল্যায়ন কৈছে এটা বাস্তৱ সংখ্যা 1 এটা বহুপদ px ৰ শূন্য বোলে যদি pa সমান 0 এই ক্ষেত্ৰত 1 pa সমান 0 সমীকৰণৰ কি বোলে ভাজকটো ভাজক কি হ'ব যিহেৰে আমি হৰণ কৰো এতিয়া আমি কও ধৰা 5ক আমি 2 ৰে হৰণ কৰিব লাগে 2 2 4 1 ইয়াত আমি ভাজ্য থাকি গল ভাজ্য হৈ গল 5 ভাজক হৈ গল 2 আৰু ভাগফল থাকি গল ভাগফল হৈ গল 2 আৰু ভাগশেষ হৈ গল ইয়াতে 1 এতিয়া সোয়া এটো যদি আমাক কৈছে pa = 0 তাৰ মানে আমি a ৰ ভ্যালুটো যেতিয়া অৰ্থাৎ ভাগশেষ শূন্য pm = 0 হৈ গলে আমাৰ ভাগশেষ শূন্য হৈ যায় কিন্তু a টোক আমি pa 0 সমীকৰণৰ a ক আমি কি বুলি কওঁ a ক আমি বীজ বা মূল বুলি কোৱা হয় এটো ভাজক নহয় ভাগশেষ নহয় শূন্য নহয় a ক আমি কি বুলি কম মূল বা বীজ বুলি কম তাৰ মানে x ৰ মানটো
পিছৰটো চাম আমি এটা চলকযুক্ত ৰৈখিক বহুপদৰ শূন্যৰ সংখ্যা মই আগতে বহুতবাৰ কৈছো তোমালোকে এক চলকযুক্ত আচলতে এক চলকযুক্ত ৰৈখিক বহুপদৰ শূন্য হ'ব এটা পিছৰ প্ৰশ্নটো চাও আমি px সমান x + 5 বহুপদৰ শূন্য কি হ'ব আমি চাও আগতে আমি কৰিছো x + 5 সমান শূন্য ধৰি ল'ব লাগিব তাৰ মানে x সমান -5 গতিকে ইয়াৰ বহুপদৰ শূন্য কি হ'ব আমাৰ এটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ভাগশেষ উপপাদ্যৰ বিষয়ে ইমানলৈকে পঢ়িলো আমি পিছৰ ক্লাছত ভাগশেষ উপপাদ্যৰ ওপৰত বিভিন্ন ধৰণৰ আমি অংক কৰিম আমি অনুশীলনীৰ মানলৈ যাম আশা কৰো তোমালোক মোৰ লগত থাকিবা মোক সহযোগ কৰিবা পিছৰ ক্লাছত লগ পাম ধন্যবাদ